মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছে। আজিৰে পৰা ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছে মণিপুৰত। এন বীৰেন সিঙৰ পদত্যাগৰ পাছতে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছে। 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছিল এন বীৰেন সিঙে। আমি পুনৰ জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ, হিংসা জৰ্জৰ মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছতে আজিৰে পৰা বলবৎ হৈছে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন। 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। তাৰ পাছতে আজিৰে পৰা বলবৎ হোৱাকৈ ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰা হৈছে মণিপুৰত। হিংসা জৰ্জৰ মণিপুৰত পুনৰ কৈছোঁ, হিংসা জৰ্জৰ মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰা হৈছে। যোৱা 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছিল এন বীৰেন সিঙে। তাৰ পাছতে আজিৰে পৰা ৰাজ্যখনত কাৰ্যকৰী হোৱাকৈ প্ৰয়োগ কৰা হৈছে ৰাষ্ট্ৰপতি শাসন। আমাক অধিক জনাব সিনিয়ৰ আউটপুট এডিটৰ সঞ্জীৱ প্ৰকাশ। আমি পুনে সংযোগ স্থাপন কৰি সঞ্জীৱ প্ৰকাশ হৈছে। সঞ্জীৱ প্ৰকাশ, 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী পদৰ পৰা। তাৰ পাছত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মণিপুৰত বলবৎ কৰা হ'ল ৰাষ্ট্ৰপতিৰ শাসন। আমি সকলোৱে গম পাওঁ যে মণিপুৰত গোষ্ঠীগত সংঘৰ্ষৰ ফলত এক সন্ত্ৰাস জৰ্জৰে কওক বা এক হিংসা জৰ্জৰে কওক, তেনেকুৱা এক পৰিস্থিতি বিৰাজ কৰিছিল। এতিয়া আজিৰে পৰা ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ পাছত মণিপুৰৰ পৰিস্থিতি পৰিৱেশ কোন দিশে গতি কৰিব? নিপুতল যোৱা 2023 চনৰ মে মাহৰ পৰাই গোষ্ঠী সংঘৰ্ষ জৰ্জৰ মণিপুৰত অৱশেষত ৰাষ্ট্ৰপতি উত্তৰ পূৰ্বাঞ্চলৰ বাবে মণিপুৰৰ বাবে এটা ব্ৰেকিং নিউজ দেখা গৈছে যে এফালে যিদৰে মণিপুৰৰ আইন শৃংখলাজনিত গোটেই পৰিস্থিতি তাৰ সমান্তৰালকৈ কিন্তু ৰাজনৈতিক দৃষ্টিকোণেৰেও এই গোটেই বিষয়টো অতিকে গুৰুত্বপূৰ্ণ হিচাপে বা তাৎপৰ্যপূৰ্ণ হিচাপে চৰ্চিত হৈছে বা বিবেচিত হৈছে এটা চৰ্চিত বিষয়। দেখা গৈছে যে মুখ্যমন্ত্ৰী সন্দৰ্ভত আচলতে এন বীৰেন সিঙৰ উত্তৰাধিকাৰী কোন, এই উত্তৰাধিকাৰী সন্দৰ্ভত কোনো ঐক্যমতত উপনীত হ'ব নোৱাৰিলে মণিপুৰ বিজেপি বা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব। সেইবাবে মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ কোনো বিকল্প নাছিল। কাৰণ দেখা গৈছে যে যোৱা দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে মণিপুৰৰ ৰাজ্যপালৰ হাতত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত দেখা গৈছিল যে মণিপুৰত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব এই বিষয়তে আচলতে ৰাষ্ট্ৰপতি শাসনৰ বিষয়ক তল পেলাই এই মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈহে চৰ্চা সাংঘাতিক ধৰণে চলিছিলে। দেখা গৈছে যে মুখ্যমন্ত্ৰী বীৰেন সিঙৰ পদত্যাগৰ পিছতেই মণিপুৰত গৈ উপস্থিত হৈছিলেগৈ মণিপুৰৰ বিজেপিৰ প্ৰভাৰী সম্বিত পাত্ৰ। আৰু সম্বিত পাত্ৰই কেৱল মণিপুৰৰ বিজেপি নেতৃত্বৰ লগত নহয়, পূৰ্বৰ যিখন মণিপুৰ যিখন বিজেপি মিত্ৰজোঁটৰ যিখন চৰকাৰ আছিলে সেই চৰকাৰখনৰ নেতৃত্বৰ সৈতে তেওঁ মাৰাথন আলোচনা কৰিছিলে। আৰু এদিন পূৰ্বে সেই আলোচনাৰ অন্তত তেওঁ বিজেপি নেতৃত্বক লৈ পেলাই বা মিত্ৰজোঁটৰ চৰকাৰৰ নেতৃত্বক লৈ পেলাই সম্বিত পাত্ৰই নিজেই গৈ ৰাজ্যপালক সাক্ষাৎ কৰিছিলে। কিন্তু তাৰ পাছতো কোনো মীমাংসা নোলালে। আৰু অৱশেষত এটা কথা ঠিক যে সেই সাক্ষাতৰ পিছতেই সকলোৰে দৃষ্টি থিৰ হৈ ৰৈছিলে ৰাজ্যপালে আচলতে কি ধৰণৰ এটা সিদ্ধান্ত দিব। আৰু অৱশেষত আজি কিছু সময় পূৰ্বে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে এখন ঘোষণা ৰাজপত্ৰিত ঘোষণাপত্ৰ। আৰু তাত কোৱা হৈছে যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৈছে যে মণিপুৰৰ ৰাজ্যপালৰ পৰা তেওঁলোকে যি ৰিপৰ্ট পালে সেই ৰিপৰ্ট সেই ৰিপৰ্টত দেখা গ'ল যে সংবিধান অনুসৰি মণিপুৰত চৰকাৰ চলাই নিয়াৰ বা বৰ্তমানৰ চৰকাৰ অব্যাহত ৰখাৰ কোনো ব্যৱস্থা নাই বা কোনো ধৰণৰ অল্টাৰনেটিভ ৱে নাই। সেইবাবে মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ কোনো বিকল্প নাছিল। কিন্তু এই গোটেই বিষয়টোৱে আচলতে অৱধাৰিত আছিল। কাৰণ আমি যদি চাওঁ এন বীৰেন সিঙে পদত্যাগ যেতিয়া কৰিলে তাৰ কিন্তু এদিন পিছতেই মণিপুৰত আস্থা ভোটৰ তেওঁ সন্মুখীন হ'বলগীয়া হ'লহেঁতেন। তেওঁ আস্থা ভোটৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে তেওঁ পদত্যাগ কৰিলে। আৰু তাৰ আগৰ যদি আমি পৰিস্থিতি চাওঁ যে মণিপুৰ ভাৰতীয় সংবিধান মতে সংবিধানৰ 174 এক অনুচ্ছেদ অনুসৰি পেলাই 6 মাহৰ মূৰে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব লাগে। কিন্তু মণিপুৰত 2024 চনৰ 12 আগষ্টত বিধানসভা অধিৱেশন অন্তিমবাৰৰ বাবে অনুষ্ঠিত হৈছিলে। আৰু তাৰপিছত সেই বুধবাৰে সেই সময়সীমা উকলি গৈছে আৰু আজি বৃহস্পতিবাৰ অৰ্থাৎ সেই সময়সীমা উকলি গৈছে। গতিকে মণিপুৰত সাংবিধানিকভাৱেই ৰাষ্ট্ৰপতি শাসন অৱধাৰিত হৈ পৰিছিলে। কিন্তু এইখিনি দেখা যায় যে যিহেতু কংগ্ৰেছে তাত অনাস্থা প্ৰস্তাৱ আনিছিলে আৰু বিশেষকৈ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে 2023 চনৰ মে মাহৰ পৰাই মণিপুৰত এই গোষ্ঠী সংঘৰ্ষ অব্যাহত ৰৈছে। সকলোৱে জানে সেই পৰিস্থিতি বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে। তাত এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এবাৰো নোযোৱাক লৈ পেলাই এই মণিপুৰৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে এবাৰো নোযোৱাক লৈ পেলাই বিজেপি সাংঘাতিক ধৰণে সমালোচিত হৈছে। কিন্তু এই গোটেই পৰিস্থিতি পৰ্যবেক্ষণ কৰি এটা কথা দেখা যায় যে মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকী কিন্তু এন বীৰেন সিং বাৰে তেওঁৰ দাবী কিন্তু সেই গোষ্ঠী সংঘৰ্ষৰ আৰম্ভণিৰ পৰাই চলি আহিছিলে। আৰু অতি শেহতীয়াকৈ এটা ফোন টেপ এটা লিক হৈছিলে। আৰু সেই ফোন টেপটোত মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কথা কৈছে বুলি পেলাই তাত ওলাইছিলে যে মুখ্যমন্ত্ৰীয়ে মেইটেই বিদ্ৰোহীসকলক চৰকাৰৰ অস্ত্ৰ ভাণ্ডাৰ লুটিবলৈ আচলতে আওপকীয়াকৈ অনুমতি দিয়া বুলি পেলাই সেই ফোন টেপটোত প্ৰমাণ হৈছিলে।
আৰু সুপ্ৰিম কোৰ্টে সেই ফোন টেপৰ ওপৰত ফৰেনচিক ৰিপৰ্ট বিচাৰিছিলে গতিকে এই গোটেই এটা সাংঘাতিক ধৰণে এটা বিশৃংখল পৰিস্থিতিৰ মাজত সৃষ্টি হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততেই কংগ্ৰেছে বিৰোধী কংগ্ৰেছ দলে তাত অনাস্থা প্ৰস্তাৱ আনিছিলে আৰু অনাস্থা প্ৰস্তাৱ অনাৰ এদিন পূৰ্বে কিন্তু মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছিলে আৰু যেতিয়া আজি যিটো ঘটনা সংঘটিত হ'ল আজি যিটো ৰাষ্ট্ৰপতি শাসন অৱশেষত বলবৎ কৰা হ'ল তাত কিন্তু দুটা দিশৰ পৰা বিজেপি সমালোচিত হৈছে এটা কথা হৈছে যে বিজেপি শাসিত এখন ৰাজ্য তেওঁলোকৰ তাত মেজৰিটি আছিলে কিন্তু তাৰ পিছতো কিন্তু পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়ে পেলাই তেওঁলোকে কোনো ধৰণৰ ঐক্যমতত উপনীত হ'ব নোৱাৰিলে সম্বিত পাত্ৰ ফেইলাৰ হ'ল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব ফেইলাৰ হ'ল গতিকে দেখা যায় যে ইয়াত আচলতে মণিপুৰ বিজেপি যে ইউনাইটেড হৈ আছে ঐক্যবদ্ধ হৈ আছে এই বিষয়টোক লৈ কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে দ্বিতীয় এটা কথা কংগ্ৰেছে উত্থাপন কৰিছে অভিযোগ উত্থাপন কৰিছে কিছু সময় পূৰ্বে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা প্ৰমোদ তিৱাৰীৰ এটা ভাষ্য আমি শুনিছো তেওঁ কৈছে যে বিজেপি আচলতে গণতন্ত্ৰক হত্যা কৰিব খুজিছে কাৰণ এটা কথা ঠিক যে তেওঁলোকে আস্থা ভোটৰ সন্মুখীন হ'ব লাগিছিলে আৰু আস্থা ভোটৰ সন্মুখীন নহৈ কিন্তু এদিন পূৰ্বে ৰাষ্ট্ৰপতি কৌশলগতভাৱে এদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীক কৌশলগতভাৱে তাত পদত্যাগ কৰাই পেলাই তাত পৰিকল্পিতভাৱে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা বুলি পেলাই অভিযোগ উত্থাপন হৈছে দেখা গৈছে যে লোকসভাত গৌৰৱ গগৈয়ে কিন্তু এই বিষয়ে এটা গুৰুতৰ অভিযোগ আনিছিলে তেওঁ কৈছিলে যে আচলতে মণিপুৰৰ যি পৰিস্থিতি মণিপুৰৰ যোৱা 2023 চনৰ পৰা অব্যাহত যি পৰিস্থিতি সেই পৰিস্থিতিৰ মীমাংসাৰ বাবে মণিপুৰৰ সমস্যা সমাধানৰ বাবে বিজেপিৰ হাতত কোনো ৰোড মেপ নাই আৰু বিজেপিৰ হাতত কোনো ৰোড মেপ নাই বাবেই মণিপুৰৰ পৰিস্থিতি ইমান বিস্ফোৰক হৈ গৈছে প্ৰায় 2 বছৰ অধিক কাল পাৰ হৈ যোৱাৰ পিছতো কিন্তু মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই আৰু সমান্তৰালকৈ তাত কংগ্ৰেছে এটা অভিযোগ উত্থাপন কৰিছিলে যে এন বীৰেন সিঙে মুখ্যমন্ত্ৰীৰ যে ত্যাগ কৰিছিলে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ বিষয়টোত কিন্তু তেওঁৰ তাত তাৰ আঁৰত গোটেই বিষয়টোৰ আঁৰত কিন্তু মণিপুৰৰ ৰাইজ বা মণিপুৰৰ স্বাৰ্থ নিহিত নাছিলে তাত কেৱল বিজেপিক ৰক্ষা কৰাৰ বাবেই তেওঁলোকে পদত্যাগ নাটক কৰিলে বুলি পেলাই ওলাইছে গতিকে গুৰুত্বপূৰ্ণ কথা এনেকুৱা ধৰণৰ বিভিন্ন কথা আহিছে মণিপুৰৰ আইন শৃংখলাজনিত পৰিস্থিতিটো এতিয়া চৰম অৱনতি ঘটিছে আৰু ৰাজনৈতিক দৃষ্টিকোণৰো কিন্তু এন বীৰেন সিঙৰ বা তাৰ পৰৱৰ্তী সময়ৰ যি ৰাষ্ট্ৰপতি শাসন এই ৰাষ্ট্ৰপতি শাসনক লৈ যে দেশৰ ৰাজনীতি যে কিছুদিনলৈ উত্তাল হ'ব সেইটো নিশ্চিত হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সঞ্জীৱ প্ৰকাশ সবিশেষ তথ্যখিনি খুব সুন্দৰকৈ বুজাই দিয়াৰ বাবে আৰু দৰ্শকসকলক পুনৰ জনাইছোঁ আজিৰে পৰা মণিপুৰত বলবৎ হৈছে ৰাষ্ট্ৰপতি শাসন 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিচাপে এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছতে আজিৰে পৰা ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ল মণিপুৰত তাৰ পাছৰ পৰিৱেশ আমি দেখুৱাইছোঁ মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱাৰ পাছৰ দৃশ্য এয়া মণিপুৰৰ ৰাজপথৰ It is suspended animation. Groha bhang nahi hua hai, ye suspended animation hai. It is suspended animation. Groha bhang nahi hua hai, ye suspended animation hai. It is suspended animation. Groha bhang nahi hua hai, ye suspended animation hai. It is suspended animation. Groha bhang nahi hua hai, ye আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ